বৰবী ড্ৰাগছৰ বিৰুদ্ধে ঢিং আৰক্ষীৰ অভিযান নেখা অভিযান চলাই নিজ ঢিঙৰ পৰা ড্ৰাগছসহ কৰায়ত্ব কৰে এটা সৰবৰাহকাৰী ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম মন্নাছ আলী বুলি জানিব পৰা গৈছে বহুদিনৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি আহিছিল ধৃত মন্নাছ আলীয়ে জব্দ কৰা ড্ৰাগছখিনিৰ ওজন প্ৰায় 11 গ্ৰাম আনহাতে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে ঢিং আৰক্ষীয়ে আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইন্ডো বনোৱা হয় বাকি আমাৰ গেনলাইজৰ হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিসিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টিলৰ মেবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটও দিব পাৰে এটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নিপিনে ঘৰটো আৰম্ভ কৰোতে লৈ যাব লগিয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ